আজি পবিত্ৰ ঈদ উল ফিতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰিছে ঈদ। হোজাইত গান্ধী মৈদাম ঈদগাহ মৈদামত অনুষ্ঠিত হয় ঈদৰ নামাজ। ঈদৰ নামাজত 12,000 লোকে একেলগে আদায় কৰিছে ঈদৰ নামাজ। ঈদৰ নামাজৰ পাছত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত বিতৰণ কৰা হয় মহাবতৰ চৰ্বত। হোজাই ৱেলফেয়াৰ কমিটিয়ে ৰাইজলৈ যোগান ধৰিছে এই মহাবতৰ চৰ্বত। যোগান ধৰা মহাবতৰ চৰ্বত খাই সকলোৰে মুখত হাঁহি বিৰিঙাইছে। হোজাইৰ পৰা গোটেই অসমৰ ৰাইজক মই মোৰ ইয়াৰ পৰা অন্তৰৰ পৰা ঈদ মুবাৰকৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ ভাষা কৃষ্টি সাংস্কৃতিক সকলো অনাজৰীৰ মাজত যে আমি সকলো এক ইয়াতে প্ৰমাণ পাইছোঁ। আমি আজি হিন্দু মুছলিম চব একেলগে একত্ৰিত হৈ আমি ঈদ উদযাপন কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম ইনশাল্লাহ। আৰু আমি আমাৰ এই সৰু সুৰা যিটো কমিটি আছে হোজাই ৱেলফেয়াৰ কমিটিৰ তৰফৰ পৰা যোৱাবাৰ আমি এটলিষ্ট 5,000 মানে আয়োজন কৰিছিলোঁ। এইবাৰ 10,000 কৰিছোঁ। অহা বছৰ ইনশাল্লাহ আৰু বেছি কৰাৰ ইচ্ছা আছে। লগতে আসসালামু আলাইকুম, ঈদৰ শুভেচ্ছা থাকিল গোটেই অসমবাসী ৰাইজক। আৰু লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু অল অভাৰ ৱৰ্ল্ডত এতিয়া নফরত কি দোকান जो चल रही है, সেইটো লৈ পেলাই আমি মোহব্বত কি শৰবত কি দোকান ইয়াৰ পে খোল দিয়ে। মই আপোনালোকৰ থ্ৰুদি বিচাৰোঁ যে যিমান মানুহ আমাক চাই আছে প্লিজ আপোনালোক আমাৰ ইয়াত আহক আৰু আমাৰ मोहब्बतर शरबतটো टेस्टটো লৈ যাওক। কিমান মিঠা, कितना प्यार भरा हुआ है हमारे शरबत में। आप लोग आइए और टेस्ट कीजिए। এতিয়ালৈকে আমাৰ মাজত বিভিন্ন ধৰ্ম ভাষা জাতি বৰ্ণৰ মানুহ আমাৰ লগত আহি পেলাই আমাৰ চৰ্বত খাইছে, আমাক উইচ কৰিছে, আমি বহুত ভাল পাইছোঁ। আৰু ইয়ালোকে ইমানে নহয়, আমি নিজে ছট পূজা হয়, বিহুত পিঠা খাই ভাল পাওঁ, ছট পূজা ঠেকুৱা খাই ভাল পাওঁ। গতিকে সেই ভাতৃত্ববোধটো থাকিব লাগে আমাৰ অসমত। এই অশান্তি কেতিয়াও হ'ব নালাগে। আমাৰ মাজত যোনটো প্ৰেম প্ৰীতি সেইটো আছে, সেইটো সদায় চলিব লাগে। বুৰঞ্জী এই ঈদৰ দিনাখন আমি চবেই মিলি পেলাই এটা আয়োজন কৰিছোঁ, চৰ্বতে মহাব্বত বুলি কয়। এই বস্তুটো আয়োজন কৰিছোঁ আৰু অতি ভাল লাগি আছে যে আমি এনেকৈ এটা আয়োজন কৰি অতি সুখী যে আমি ৰাইজক কিবা এটা কৰিব পাৰিছোঁ এই গৰমৰ মাজত। আৰু এই হেৰিটো আমি আজি 2 বছৰৰ পৰা কৰি আছোঁ। 2 বছৰৰ ৰেছপন্স ভাল পাইছোঁ। মানুহক মানে খুৱাই অন্তত এটা ভাল লাগে আৰু মানুহক খোৱালে ঈদৰ দিনাখন আৰু এটা ভাতৃত্ব বা আমি সদায় মিলা প্ৰীতি হিচাপে থাকোঁ। আমি খালি ইয়াত মুছলিম বুলি নহয়, আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ মানুহ ইয়াতে আহিছে আৰু চবে আমাক ঈদৰ এটা হেৰি শুভেচ্ছা জনাইছে বা আমাৰো ভাল লাগিছে চব আহি একেলগে যে আমি আজি মিলাজুলা কৰি পবিত্ৰ ঈদৰ হেৰি আজি একেলগে বনাব পাৰিছোঁ। আৰু এনেকৈ মানে চব জেগাতে হ'ব লাগে, গোটেই অসমত এনেকুৱা এটা হেৰি পৰিৱেশ হ'ব লাগে। চব জেগাত এনেকুৱা পৰিৱেশ হ'লে ভাল লাগিব। আৰু চবকে আজি এইবাৰ আমি 10,000, যোৱাবাৰ আমি 5,000 কৰিছিলোঁ, এইবাৰ 10,000 কৰিছোঁ। অলৰেডি 5,000 ক্লিয়াৰ হ'ল 5,000। কমিটি আছে, সৰু সুৰা কমিটি, এই কমিটিৰ পৰা কৰি আছোঁ, হোজাই ৱেলফেয়াৰ কমিটি।